আজন্মৰ সেৱাৰ চলি বাপ বান্ধৱ আই মাতৃবৃন্দ, আপোনাক সমস্তজনেই প্ৰভু ভগৱন্ত বস্তুৰ একনিষ্ঠ সেৱক, সাধু সন্ত, মহামহন্ত। আমি মাথো আপোনাক মহামহন্তৰে ভিতৰো ভিত্ৰ, দাসৰো দাস। আমি আজি গগৈ বাপজনাৰ দেহাৱসান কাৰ্যসূচীৰ পিছত তেৰাৰ স্থানত তেৰাৰ গৃহতে গৃহ সংস্কাৰ, গৃহশুদ্ধি আৰু গগৈ বাপৰ জীৱাত্মাৰ পৰম গতিৰ অৰ্থে আপোনাক মহামহন্তৰ শ্ৰীমুখে প্ৰভু ভগৱন্তৰ একেশাৰী বৈকুণ্ঠৰ পৰম মংগলময় নাম চৈতন্য কৰা অন্তিমত পুনশ্বৰ প্ৰভু ভগৱন্ত বস্তুৰে নাম বৈকুণ্ঠৰ কল্পতৰু ভগৱন্ত বস্তুৰ শ্ৰীমুখ নিশ্চিত আৰু ভগৱন্ত বস্তুৰ বাংময় ৰূপ ভাগৱত গ্ৰন্থৰ বৰ্তমান দ্বাদশ স্কন্ধৰ মাৰ্কণ্ড উপাখ্যান নামৰ অধ্যায়ভাগ আৰম্ভ হৈছে। এতিয়া ভাগৱত গ্ৰন্থত, কীৰ্তন গ্ৰন্থত আপোনাক সমস্তজনে পাইছে যে উপাখ্যান বহু কিভাগ আছে। অজানিল উপাখ্যান বুলি কোৱা হয়, হৰিচন্দ্ৰ উপাখ্যান বুলি কোৱা হয়, গজেন্দ্ৰ উপাখ্যান বুলি কোৱা হয়, মাৰ্কণ্ড উপাখ্যান বুলি কোৱা হৈছে। এতিয়া উপাখ্যান মানে কি? এই ভাগ যদি উপাখ্যানহে হয়, উপ যোগ আখ্যান সমান উপাখ্যান, অৰ্থাৎ এই ভাগ এভাগ উপ আখ্যান। এই উপ আখ্যান ভাগৰ আলমতে আমি আচল আন এভাগ আখ্যান আমি বুজিব লগা আছে। সেই আচল আখ্যান ভাগ হ'ল আপুনি আমি সমস্তজন প্ৰত্যেকে নিজে নিজে একোজন আচল আখ্যান। এতিয়া আমি আচল আখ্যান ভাগৰ অনুভৱ ল'বৰ কাৰণে ভগৱন্ত বস্তুৰ কৃপাত, কৃপালু গুৰুজনৰ কৃপা মৰ্মে আমি ভাগৱত গ্ৰন্থত উপাখ্যানসমূহ শ্ৰৱণ কৰা হৈছে। এতিয়া এই মাৰ্কণ্ড নামৰ এজন মুনি, যিজনাৰ পিতৃজনাৰ নাম আছিল মৃকণ্ডু। মৃকণ্ডু ঋষিৰ পুত্ৰ হ'ল মাৰ্কণ্ডেয় ঋষি। এই মাৰ্কণ্ড ঋষিয়ে সদা সৰ্বদাই কায় মনোবাক্যে মহাহৰি ভগৱন্তক ধ্যান কৰাটো একমাত্ৰ ধৰ্ম হিচাপে ধাৰণ কৰিছিল মাৰ্কণ্ড ঋষিয়ে। তেওঁ সদা সৰ্বদাই পুষ্পভদ্ৰা নামৰ এখন নদী আছিল। সেই পুষ্পভদ্ৰা নদীৰ তীৰতে মাৰ্কণ্ড মুনিয়ে এখন আশ্ৰম পাতিছিল। আশ্ৰমীয় ৰীতি নীতি মৰ্মে জীৱন যাপন কৰি সদা সৰ্বদাই পুৱা, মধ্যাহ্ন, সন্ধ্যা তিনিওটা সময়তে ব্ৰহ্মক ধ্যান কৰাটো স্বধৰ্ম হিচাপে পালন কৰি আহিছিল মাৰ্কণ্ড ঋষিয়ে। মাৰ্কণ্ড ঋষিয়ে ব্ৰহ্ম সন্তোষৰ কাৰণে, ঈশ্বৰক তুষ্ট কৰিবৰ কাৰণে ধ্যান কৰিবলৈ ধৰিলে। স্বৰ্গত দেৱতাসকল থাকে। স্বৰ্গত থকা দেৱতাসকলৰ 33 কোটি দেৱতাৰ ভিতৰত জ্যেষ্ঠজন হ'ল, ৰজাজন হ'ল মহেন্দ্ৰ, যাক দেৱৰাজ ইন্দ্ৰ বুলি কোৱা হয়। তে ইন্দ্ৰৰ মনত সংশয় এটা হ'ল
ঠিক নাই। পৃথিৱী মণ্ডলত এইবেলি মৃকন্দুৰ তনয় মাৰ্কণ্ডেয়ে যি ধ্যানত ৰত হ'ল, যদি কেনেবাকৈ সিদ্ধি লাভ কৰিবলৈ হয়, সেই মহাপুণ্য ফলমৰ্মে হয়তো মোৰ স্বৰ্গৰাজ্য কাঢ়ি লৈ ল'ব পাৰে। এই বুলি শংকা কৰি দেৱৰাজ ইন্দ্ৰই মানে মাৰ্কণ্ড ঋষিৰ ধ্যান ভংগ কৰিবৰ কাৰণে স্বৰ্গৰ কাম বিদ্যাত অত্যন্ত পাৰ্গত যিজনাৰ নাম কামদেৱ, ৰম্ভা, মেনকা, তিলোত্তমা এই অপেশ্বৰীসকলক লগত দি মাৰ্কণ্ড মুনিয়ে য'ত ধ্যান কৰি আছে পুষ্পভদ্ৰা নদীৰ পাৰত, তাৰ আশে পাশে এনেকুৱা দিব্য স্থান নিৰ্মাণ কৰিব লাগে, এনেকুৱা এটা পৰিৱেশ গঢ়ি তুলি দিব লাগে, যি পৰিৱেশৰ প্ৰভাৱত মাৰ্কণ্ড মুনিৰ ধ্যান যাতে ভংগ হৈ যায়। তে ৰজাৰ আজ্ঞা মৰ্মে কামদেৱক আদি কৰি ৰম্ভা, মেনকা, তিলোত্তমা অপেশ্বৰীসকল আহিল। আহি মাৰ্কণ্ড মুনিৰ মানে সোঁৱে বাৱে চতুষ্পাশে এনেকুৱা পৰিৱেশ নিৰ্মাণ কৰিলে। স্বাভাৱিকতে ঋতু নাম কুসুমা কৰহ। ভগৱান কৃষ্ণই কৈছে, মই 6টা ঋতুৰ ভিতৰত মই বসন্ত ঋতুটো মই নিজে, অৰ্থাৎ বসন্ত ঋতুৰ এনেকুৱা পৰিৱেশ নিৰ্মাণ হৈ গ'ল। তো মাৰ্কণ্ড মুনিৰ কোনো প্ৰকাৰে কেতিয়াও কোনো বিদ্যা নিক্ষেপ কৰি, কোনো অস্ত্ৰ প্ৰহাৰ কৰিও মাৰ্কণ্ড মুনিৰ অকণমানো ধ্যান ভংগ হোৱাটো দূৰৰে কথা, মাৰ্কণ্ড মুনি অকণো ভুলি ভংগ নহ'ল। এইখিনিলৈকে এই কথাটো আহিল। ইয়াৰ পৰা আমি এটা কথা চাব লগা আছে যে আমিও আমাৰ জীৱনটো, প্ৰত্যেকজন মানুহৰ জীৱনটো দেৱৰাজ ইন্দ্ৰৰ নিচিনা সংশয়ে আমাক লগ লয় কেতিয়াবা কেতিয়াবা। এই সংশয়টো কেনেকুৱা, তাৰ মাজত সংশয় হয়, এই সংশয়ৰ দুষ্পৰিণাম কিমান ভয়ানক, এই কথাবোৰ আমি চাব লগা আছে। ভাগৱত গ্ৰন্থই কৈছে, যজ্ঞাসা সদ্দধানস্য সংশয়াত্মা বিনশ্যতি নায়ম লোকস্তি ন পৰো ন সুখম সংশয়াত্মনঃ। তিনিজন মানুহৰ এটা উপমা দিছে। এজন হ'ল যজ্ঞ, মানে মূঢ় মানুহজন, যাৰ জ্ঞান নাই। আনজন হ'ল অশ্ৰদ্ধাৱান মানুহজন, যিজন মানুহৰ গুৰু দেৱ নাম ভগতৰ প্ৰতি কেতিয়াও শ্ৰদ্ধা নাই। 3 নম্বৰজন হ'ল সংশয়াত্মক মানুহজন, যিজন মানুহে শাস্ত্ৰত আছে যেনিবা, গুৰুৱে ক'লেই যেনিবা, এই ভকতসকলে কয় বুলিয়ে সেইটোনো কথা হ'ব পাৰেনে? আমাৰতো পৰম্পৰা বুলিতো কথা এটা আছে। এই কথাক লৈ এনেকুৱা ধৰণৰ সংশয় আমাৰ আহে। আকৌ সংশয় কেনেকৈ আহে? এই সংশয়াত্মক মানুহকেইজনৰ ভিতৰত, 3জন মানুহৰ ভিতৰত 2জনে কিন্তু সংসাৰ তৰি যাব পাৰে। আমিও জন্মসূত্ৰে প্ৰত্যেকজনে মানে অজ্ঞ হৈয়ে জন্ম লৈছিলোঁ। আমি জন্মসূত্ৰে আমি জ্ঞানী হৈ অহা নাই। আমাৰ প্ৰথম জন্মৰ সময়ত অৱস্থাটো আছিল অজ্ঞ, মূঢ়। কিন্তু আমি কালক্ৰমত বয়সত গৰকী ডাঙৰ হৈ অহাৰ লগে লগে পিতৃ মাতৃ ভাই ভাতৃ ওচৰ চুবুৰীয়া গঞা জ্ঞাতি বিদ্যাগুৰু শিক্ষাগুৰুৰ মাধ্যমত আশ্ৰয়ত আমি জ্ঞান লাভ হৈ গ'ল। আমাৰ একালৰ আমি অজ্ঞ আছিলোঁ, কিন্তু এটা সময়ত আমাৰ জ্ঞান আহি গ'ল, আমি সংসাৰ তৰি যাম। আগত আমি ভাবিছিলোঁ বহুত দিনলৈকে, নাম ভাগৱত আৰু কি বুঢ়াসকলৰহে, আমাৰতো এইটো নহয় নহয়, প্ৰসাদ বিতৰণ হোৱাৰ সময়ত যাম, এতিয়াই গৈ দৰকাৰ নাই। এইলি আমি সদায় জ্যেষ্ঠসকলক বুঢ়াসকলক ঠেলা মাৰি আমি প্ৰসাদকেইটা জলপানকেইটা বিতৰণ কৰা সময়তো নিৰীক্ষণ কৰি ভতংকে ওলাওঁগৈ। সেইটো হ'ল আমাৰ অশ্ৰদ্ধা,
কিন্তু আজিতো সেই অচেতনতাটো আছে নেকি ভকতৰ প্ৰতি, আপোনাৰ খবৰ প্ৰতি, গুৰুৰ প্ৰতি, দেৱ নাম ভকতৰ প্ৰতি? নাই। আমি প্ৰত্যেকজনে তেনেকুৱা আছিলোঁ যদিও আজি কিন্তু আমাৰ সেই অশ্ৰদ্ধা ভাৱটো নাই। আমি কিন্তু আজি শ্ৰদ্ধাৰ আশ্ৰয়ী হৈ গ'লোঁ। তে আমি সমস্তজনে তৰি গুচি যাম। কিন্তু ৩ নম্বৰ সেই মানুহজনেও তৰিব নোৱাৰে। নায়ম লোকস্তিন পৰু ন সুখম সংশয়াত্মনঃ। নায়ম লোক মানে ইহলোকত, না পৰলোকত, না ইহকালত, না পৰকালত, ক'তো কেতিয়াও কোনো লোকালোকত সেইজন মানুহৰ কল্যাণ নহয়, সুখ নহয়। এই কথাটো কৈছে ন সুখম তাৰ সংশয়াত্মনঃ। অৰ্থাৎ যিজন মানুহৰ মনটো দেৱৰাজ ইন্দ্ৰৰ নিচিনা। আৰে আপোনাৰ ওচৰত যেনিবা কোনোবা এজনে কিবা এটা কৰিলে, আপুনি কোনো বুজ নোলোৱাকৈ আপোনাৰ মনেৰে ভবা সংশয় কেইটামান ধাৰণা পোষণ কৰি লৈ মানুহজনৰ প্ৰতি বিৰূপ মন্তব্য আগবঢ়োৱাটো পৰিণাম হয়তো অতি ভয়ানক হৈ যাব পাৰে। গতিকে এনেকুৱা আমি সংশয়াত্মক এটা ভাৱনাৰ কাৰণে আমাৰ পৰিয়ালৰ মাজত অশান্তি, ওচৰ চুবুৰীয়াৰ মাজত অশান্তি, সামাজিক জীৱনত সমাজত আমাৰ অশান্তি। ২ নম্বৰ কথা হ'ল, তাতকৈ ভয়ানক কথা হ'ল, যদি বাপ জনাই সদায় গৃহিণী আইগৰাকীৰ ওপৰত সংশয় ভাৱটো সতত ৰাখিল, বা যদি আইগৰাকীয়ে বাপ জনাৰ ওপৰত সততে সংশয় ভাৱ এটা ৰাখে, তেতিয়াহ'লে সেইখন ঘৰত আৰু ন সুখম সংশয়াত্মনঃ। সেই ঘৰখনত কেতিয়াও সুখ শান্তি নহয়। আৰু কেলে নহয়? এই যে বাপজনে সদায় আইগৰাকীৰ ওপৰত সংশয় ভাৱ, এই সংশয় সংস্কৃতিটো কাৰ? দেৱৰাজ ইন্দ্ৰৰহে। দেৱৰাজ ইন্দ্ৰৰ নিচিনাকৈ আমি যদি সংশয় এটা মন লৈ থকাটোৱে ভাবোঁ সদায়, তেতিয়াহ'লে আমাৰ এই জীৱনত ইহকালত আমি কেতিয়াও কোনো প্ৰকাৰে সুখ লাভ কৰিব নোৱাৰোঁ। তে আমাৰ কৃপালু গুৰু দুজনে আমাৰ কাৰণে ইমান আমাৰ সংশয় ভঞ্জন কৰি, আমাৰ সন্দেহ দূৰ কৰি আমি কি কৰিব লাগে, আমাৰ কৰ্তব্য কি, আমাৰ সেব্য পুৰুষ কোন, আমাৰ ভজনীয় ইষ্টদেৱ কোন, আমাৰ এই দেহৰূপী নৌকাখনৰ গুৰি বৈঠা ধাৰণ কৰোতা প্ৰাণ কাণ্ডাৰী গুৰু যে আমাৰ এজন, এই কথাবোৰ আমাৰ গ্ৰন্থসমূহে ইমান নিকাকৈ আমাক দিয়া স্বত্তেও আজিও কিন্তু আমি আমাৰ মনত সংশয় আমি দূৰ কৰিব পৰা নাই। যাৰ কাৰণে নেকি আমি সঁচা অৰ্থত কিমানজনে আমি ক'ব পাৰিম যে মই ভগৱন্তৰ একান্ত সেৱক। এইটোত মুস্কিল আছে কি, আমি বাহ্যিক জগতখনৰ কেইজনমান দেৱ দেৱতা পূজা অৰ্চনা বাদ দি দিলোঁ মানে মোৰ এক শৰণ হয়তো নহ'বও পাৰে। বাহ্যিক ৰীতি নীতিৰে পূজা অৰ্চনা চলি থকা কিছুমান দেৱ দেৱী নীতি নিয়মক বৰ্জন কৰা মানে মোৰ একান্ত ভক্তি নহ'বও পাৰে। এই একান্ত ভক্তি আৰু শৰণ প্ৰত্যেকজন বাপ বা আইসকলৰ হৃদয়ৰ বস্তু। ইয়াক কোনো বাহ্যিক জগতৰ লগত তুলনা কৰিব পৰা বস্তু নহয়। সেইকাৰণে ভাগৱত গ্ৰন্থই কি বুলি কৈছে, অ ৰাম শৰণ ভজন ভক্তি বেদান্ত ৰুবাজ বিচাৰিলে পাই তাংক হৃদয়ৰ মাজ। প্ৰত্যেকজন বাপ আইৰ হৃদয়ৰ উপলব্ধিৰ বস্তু। বোলে বাপ আপুনি শৰণ ল'লে নে? বোলে ল'লোঁ, ভজন ভাগ ল'লোঁ, ভক্তি কৰে কৰোঁ, মিটাৰটো আনকচোন, তেখেতৰ বুকুত লগাই চাওঁ কিমান শৰণ হৈছে, কিমান ভজন হৈছে, কিমান ভকতি হৈছে। এই ধৰণে কোনো বাহ্যিক যন্ত্ৰ পাতি বৈজ্ঞানিক প্ৰক্ৰিয়াৰ সৈতে আপোনাৰ শৰণৰ উত্তৰ উলিয়াব নোৱাৰা, ভজনৰ না ভকতিৰ উত্তৰ আনিব নোৱাৰে। আপোনাৰ মোৰ হৃদয়ৰ বস্তু। তে আমি যিমান পৰিমাণে সংশয় ভঞ্জন হ'ব পাৰিম, সংশয় এৰিব পাৰিম, সিমান পৰিমাণে আমাৰ জীৱনত কল্যাণ সাধন হ'ব। এতিয়া মাৰ্কণ্ড মুনিয়ে দেৱৰাজ ইন্দ্ৰই নিক্ষেপ কৰা
যিমানবিলাক চোকা চোকা অস্ত্ৰ আছিলে কোনো অস্ত্ৰৰ অকণমান প্ৰহাৰেও মাৰ্কণ্ড মুনিক পৰশেই কৰিব নোৱাৰিলে। ধ্যানত ভগৱন্তৰ এয়া পৰীক্ষা ভকতৰ ওপৰত। ভগৱন্তই দেখিলে বা মোৰ একান্ত ভক্ত মাৰ্কণ্ড মুনিয়ে সঁচাই মোৰ ধ্যান এক মন এক প্ৰাণে কৰিছে। ভগৱন্তই বৈকুণ্ঠত ৰৈ থাকিবলৈ শক্তি নহ'ল। ভগৱন্ত নামি আহিলে দুটা ৰূপত, এটা হ'ল নৰ আৰু আনটো হ'ল নাৰায়ণ। ৰূপৰ বৰ্ণনা ক'লে এজনৰ ৰূপটো বোলে কৃষ্ণ বৰ্ণ, মানে ক'লা বৰ্ণ। এজন ক'লা মানুহ আহিল আৰু এজন হ'ল শ্বেত বৰ্ণ, বগা বৰ্ণ, শুক্ল বৰ্ণ বুলি কৈছে, বগা বৰ্ণ। বগা মানুহ এজন আৰু ক'লা মানুহ এজন আহিলে নহয়। যি দুজনৰ নাম ভাগৱত গ্ৰন্থই কৈছে, এজনৰ নাম নৰ আৰু ইজনৰ নাম নাৰায়ণ। অৰ্থাৎ ভগৱান কৃষ্ণই এবাৰ অত্ৰি ঋষিৰ গৃহত নৰ আৰু নাৰায়ণ ৰূপে আৱিৰ্ভাৱ হৈছিল। সেই নৰ নাৰায়ণে এতিয়া মাৰ্কণ্ড মুনি দৰ্শন দিবৰ কাৰণে উপনীত হ'লহি। বৰ্তমান পদলৈকে এই কথাসমূহ এনেধৰণে আগবাঢ়িল।